My dear students, মৰমৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলো কুশলে আছা, সাৱধানে আছা। বহুদিন আমাৰ তোমালোকৰ লগত পোনপটীয়া প্ৰত্যক্ষ ক্লাছৰ যোগাযোগ নাইকিয়া হৈ পৰিছে। সেইবাবে মই আজি তোমালোকক এই মাধ্যমৰ দ্বাৰাই তোমালোকৰ মেজৰ অনাৰ্ছৰ যিখন পেপাৰ C3 গ্ৰীক ফিলচফিৰ এটা কনচেপ্ট আজি ৰিভিজন ক্লাছ হিচাপে লৈছোঁ বা এটা ৰিভিজন লেকচাৰ হিচাপে তোমালোকে ধৰিব পাৰা। তোমালোকে গ্ৰীক দৰ্শন বা C3 যিখন পেপাৰ তাৰ প্ৰথম যিটো তোমালোকৰ কনচেপ্ট ধাৰণা বা ফিলচফাৰৰ নাম বিষয়ে লাগিছিল সেয়া আছিলে থেলছ বা থেলিছ বুলিও তেওঁক কোৱা হয়। এতিয়া তোমালোকৰ চিলেবাছত আছিলে প্ৰথম চিলেবাছৰ প্ৰথম কনচেপ্টটো আছিলে থেলছ দ্য ফাৰ্ষ্ট প্ৰিন্সিপল, থেলছৰ প্ৰথম তত্ত্ব বা প্ৰথম নিয়ম সম্পৰ্কীয় যিটো ধাৰণা। এতিয়া পোনপটীয়াকৈ আমি থেলছৰ দৰ্শনলৈ বা ফাৰ্ষ্ট প্ৰিন্সিপললৈ যোৱাৰ আগতেই প্ৰথমতে আমি পাশ্চাত্য দৰ্শনৰ অকণমান বেকগ্ৰাউণ্ডটো বা তাৰ পূৰ্বৰ কিছু ইতিহাস, পাশ্চাত্য দৰ্শনৰ শ্ৰেণী বিভাজন বা পিৰিয়ড বিভাজন, সময়ৰ শ্ৰেণী বিভাজন বা তাৰ পিৰিয়ড বিভাজন বা গ্ৰীক দৰ্শনৰ পিৰিয়ড বিভাজন, এইখিনি বিষয়ে মই তোমালোকক কিছু কথা কৈ ল'ব বিচাৰিছোঁ। তোমালোকক এইবোৰ মই ক্লাছ চলি থাকোঁতে এইবোৰ তোমালোকক মই লিখি ল'বলৈ বা মই লেকচাৰ দি থাকোঁতে ইণ্টাৰেকশ্যন কৰোঁতে তোমালোকক নোট ডাউন কৰিবলৈও মই কৈছিলোঁ। এতিয়া আমি প্ৰথমতে পাশ্চাত্য দৰ্শনৰ কথা পঢ়োঁতে প্ৰথমতে আমি কি কৰিব লাগিব, পাশ্চাত্য দৰ্শনৰ কথা পঢ়োঁতে আমি এটা কথা মনত ৰাখিব লাগিব যে পাশ্চাত্য দৰ্শন বুলি ক'লে কেৱল যে আমি গ্ৰীকৰ দৰ্শনেই বুজিম নহয়, গ্ৰীচৰ দৰ্শনত যে পাশ্চাত্য দৰ্শন বুলি আমি ক'ব নোৱাৰোঁ। পাশ্চাত্য দৰ্শনৰ যেতিয়া তুমি পিৰিয়ড ভাগবোৰ চাবা, ডিভিজন অফ ৱেষ্টাৰ্ণ ফিলচফি পাবা, তাত তোমালোকে কি পাবা যে আমি যেতিয়া ভাগ কৰোঁ তেতিয়া তোমালোকে চাবা যে প্ৰথমতে তোমালোকে গ্ৰীকৰ অংশটো পোৱাৰ পাছত তোমালোকে তাতে কি পোৱা, তোমালোকে জাৰ্মান ফিলচফাৰ, ইউৰোপীয়ান ফিলচফাৰ, সেইবিলাক কি আহে তোমালোকৰ পাশ্চাত্য দৰ্শনৰ ভিতৰলৈ সোমাই পৰে। তথাপিও ভাৰতবৰ্ষত যিদৰে তোমালোকৰ প্ৰাচ্য দৰ্শন বুলি ক'লে, ফিলচফি অফ ইষ্টাৰ্ণ কাণ্ট্ৰিজ বুলি ক'লে ভাৰতবৰ্ষৰ দৰ্শনে সবাতোকৈ পুৰণি, লাইক ডেট তোমালোকৰ পাশ্চাত্য দৰ্শন বুলি ক'লে গ্ৰীকৰ দৰ্শনে ফিলচফি অফ গ্ৰীচ বা গ্ৰীক ফিলচফিটোকে আটাইতকৈ পুৰণি বুলি কোৱা হয় বা ই আটাইতকৈ দ্য অল্ডেষ্ট বা মষ্ট এনচিয়েণ্ট ফিলচফি। এতিয়া তোমালোকৰ গ্ৰীচ বুলি কওঁতে বা গ্ৰীক বুলি যেতিয়া আমি গ্ৰীক বুলি কওঁতে কি বুজায়, গ্ৰীক জাতি মানে মানুহখিনিৰ কথা বুজায়, আৰু গ্ৰীচ বুলি ক'লে তোমালোকৰ দেশখনৰ কথা বুজায়। ইতিমধ্যে তোমালোকক মই এই গ্লোবটোৰ ফটো এখন দিছোঁ, এই ছবি এখন দাঙি ধৰিছোঁ। এই গ্লোবটো তোমালোকে দেখিছা, মই এটা ক'লাকৈ বৰ্ডাৰ কৰি থৈছোঁ। এই নীলা যিখিনি দেখিছা এইখিনি হ'ল কি তোমালোকৰ মেডিটেৰিয়ান চি বা ভূমধ্য সাগৰ। আমি কিবা এটা এজন ফিলচফাৰ বা কিবা এটা কনচেপ্ট পঢ়াৰ আগতে কি জানিব লাগে, অকণমান জিঅ'গ্ৰাফিকেল বা হিষ্টৰিকেল বেকগ্ৰাউণ্ডটো জনাটো উচিত। তেতিয়াহে আমাৰ নলেজ বা জ্ঞান কি হয়, কম্প্ৰিহেনচিভ, বা আমি অকল মানে ৰুট কথাটো বুজি নোপোৱাকৈ, মূলটো বুজি নোপোৱাকৈ আমি অকল তত্ত্বটো জানিলে নহ'ব। যে প্ৰথম যেতিয়া তোমালোকে গ্ৰীক ফিলচফি আৰম্ভ কৰিছা, গ্ৰীক দৰ্শন আৰম্ভ কৰিছা, এট ফাৰ্ষ্ট ইউ হেভ টু ন' দ্য বেকগ্ৰাউণ্ড। এতিয়া তোমালোকে দেখিছা এখন মেডিটেৰিয়ান চি বা ভূমধ্য সাগৰ, ডেট মিনছ কি তোমালোকৰ যে পৃথিৱীৰ মধ্যভাগত অৱস্থিত এখনি সাগৰ। এই সাগৰখনৰ মাজতে তোমালোকক চোৱা, মই দেখাইছোঁ গ্ৰীচটো তোমালোকে ধৰিব পাৰিছা, গ্ৰীচ, এথেন্স, ক্ৰেট এইবিলাক দেখা পাইছা তোমালোকে। এই ভূমধ্য সাগৰৰ মাজত থকা অসংখ্য যিবিলাক দ্বীপপুঞ্জ, ভূমধ্য সাগৰৰ মিডষ্ট দ্য মেডিটেৰিয়ান চি, দেয়াৰ আৰ কিছুমান তোমালোকৰ কি আছিলে, দেয়াৰ আৰ চাম কি তোমালোকৰ আইলেণ্ড, লাইক তোমালোকে ধৰা তোমালোকে ধৰিব পাৰা লেপছ, চিয়ম, চেম্পছ, কছ, ৰুটছ, এইবিলাক তোমালোকৰ কিতাপতো নাম আছে। যে এইবিলাক ক'ত আছিলে তোমালোকৰ এছিয়া মাইনৰৰ ইষ্টত, এছিয়া মাইনৰ বুলি যিটো ভূখণ্ডক বুজোৱা হয়, এই এছিয়া মাইনৰ বুলি ক'লে আকৌ কিহক বুজোৱা হয়, এছিয়া মাইনৰ প্ৰায় তোমাৰ 250,000 স্কুৱেৰ কিলোমিটাৰ এটা ভূখণ্ড, য'ত কি হৈছে তোমালোকৰ ছাৰাউণ্ডেড বাই কি হৈছে তোমালোকৰ ব্লেক চি,
বা তোমালোকৰ মেডিটেৰিয়ান চি এইবিলাকে এইখন হেৰি কৰি আছে। আৰু ইয়াৰ মূল কথাটো হ'ল যে এছিয়া মাইনৰত ইউৰোপ আৰু এছিয়া দুয়োটাৰে অংশ পৰে, যাৰ বাবে ইয়াক এছিয়া মাইনৰ বুলি কোৱা হয়। এতিয়া এই দ্বীপবিলাক ক'ত আছিলে, যিবিলাক দ্বীপত গ্ৰীচ দৰ্শন বিকশিত হৈছিলে বা গ্ৰীচসকল, দ্য আইলেণ্ড হুৱেৰ গ্ৰীক ফিলচফি অৰিজিনেটেড বা গ্ৰীক পিপুল অফ গ্ৰীচ লিভ, ডেট ৱেৰ দ্য গ্ৰীক পিপুল লিভ, দে ৱেৰ বা দে আৰ কি বুলি ক'ব পাৰা তোমালোকে, লেপছ, চিয়ম, চেমছ, কছ, ৰুটছ আদি আইলেণ্ডবিলাকত কি হৈছিলে তোমালোকৰ, আদি গ্ৰীচসকলে কি কৰিছিলে, বাস কৰিছিলে বা গ্ৰীকসকলৰ বসতি প্ৰধান স্থান। আৰু এইবিলাকৰ ভিতৰত এটা উল্লেখযোগ্য এইখিনিৰ ভিতৰত এখন ঠাই আছিলে এথেন্স। এথেন্সক কি বুলি কোৱা হৈছিলে তোমালোকৰ, দ্য হাৰ্ট অফ কি তোমালোকৰ গ্ৰীচ কালচাৰ, চিভিলাইজেশ্যন, পলিটিকেল, ছ'চিয়েল থিংকিং, গ্ৰীক ফিলচফি তাৰে প্ৰাণকেন্দ্ৰ বা কেন্দ্ৰবিন্দু বুলি কোৱা হৈছিলে। এতিয়া চোৱা তোমালোকৰ এই গ্ল'বৰ ফটোখনত মই ক'লা বৰ্ডাৰ এটা দি পেলাই এথেন্সখন আণ্ডাৰলাইন কৰি থৈছোঁ, আৰু তাৰ এথেন্সৰ ঠিক ওপৰতেই তোমালোকৰ GREEC এনেকৈ গ্ৰীচ শব্দটো তোমালোকে বিচাৰি পাবা। এতিয়া এই ডিফাৰেণ্ট আইলেণ্ডবোৰ লাইক লেবলচিয়াম, চেমছ, কছ, ৰুটছ আদিত কি হৈছিল, গ্ৰীকসকল বাস কৰিছিল। আৰু এইবিলাক ক'ত আছিল বা এইবিলাক ক'ত আছে, দিছ আইলেণ্ড আৰ এমিডছ মেডিটেৰিয়ান চি বা ভূমধ্য সাগৰৰ মাজত এই দ্বীপবিলাক বা দ্বীপপুঞ্জবিলাক অৱস্থিত। এই গ্ৰীকসকলৰ গ্ৰীক শব্দটো কিন্তু গ্ৰীক নামটো কোনে দিছিলে তোমালোকৰ, এইটো ৰোমানসকলে দিয়া। একৰ্ডিং টু গ্ৰীক মিথলজি কি তোমালোকৰ, গ্ৰীকসকলে কি কৰিছিলে, নিজকে হেলেনিজ বুলি বা হেলেনিয়ান বুলিহে পৰিচয় দিছিলে। পাছত সেই ৰোমানসকলে দে পুট দ্য নেম গ্ৰীক, GREEK, গ্ৰীক টু ডেট পিপল হু আৰ লিভিং ইন গ্ৰীচ ইন ডিফাৰেণ্ট আইলেণ্ডছ লাইক লেপছিয়াছ, চিয়ম, কছ এণ্ড ৰুটছ। এতিয়া চোৱা এই মেডিটেৰিয়ান চি বা ভূমধ্য সাগৰৰ এই বিভিন্ন দ্বীপপুঞ্জত কি হৈছিলে, তাৰ যিটো জিঅ'গ্ৰাফিকেল কণ্ডিশ্যন বা যিটো ভৌগোলিক অৱস্থান আছিলে, এই অৱস্থানটো কেনেকুৱা ধৰণৰ আছিলে যে তোমালোকৰ সাগৰৰ মাজত বা সাগৰৰ মাজত বা এই দ্বীপবিলাক অৱস্থিত হোৱাৰ কাৰণে তাত কি আছিলে তোমালোকৰ, জলবায়ু কেনেকুৱা আছিলে তোমালোকৰ, যে পৰিৱেশ বা জলবায়ুটোৱে মানুহৰ চিন্তাত এটা প্ৰভাৱ পেলায়। আৰু তাৰ যি তোমালোকৰ অতি বেছি শীতো নহয়, অতি বেছি তোমালোকৰ গৰমো নহয়, টু মাছ ক'ল্ড অৰ হট, এনেকুৱা এটা তোমালোকৰ জিঅ'গ্ৰাফিকেল কণ্ডিশ্যনত কি কৰিছিলে, গ্ৰীচৰ এই বিভিন্ন দ্বীপত বাস কৰা ইনহেবিটেণ্টছ বা তাৰ অধিবাসীসকলে কি কৰিছিলে, বিভিন্ন ধৰণৰ তোমালোকৰ দাৰ্শনিক চিন্তাবোৰ কৰিছিলে। আৰু দাৰ্শনিক চিন্তা বুলি কওঁতে when we say about the political philosophical thinking of Greece, we don't only mean that purely philosophical or metaphysical, there is also social, political, different ideas are developed, concepts are developed in Greece. অৰ্থাৎ দৰ্শন বুলি ক'লে অকল যে পৰা বিজ্ঞান বা তত্ত্ববিদ্যাই গ্ৰীচসকলে আলোচনা কৰিছিলে নহয়, দৰ্শনৰ অন্তৰ্ভুক্ত হিচাপে তোমালোকে জানা ফিলচফি ইজ দ্য মাদাৰ অফ অল নলেজ বা অল ছাবজেক্ট। তাত কি আলোচনা কৰিছে, ৰাজনীতি বিজ্ঞান, অৰ্থনীতি বিজ্ঞান, ছ'চিয়েল ফিলচফি, সমাজ বিজ্ঞান, সমাজ দৰ্শন সকলো গ্ৰীচসকলে আলোচনা কৰিছিলে। আৰু তোমালোকৰ এই গ্ৰীচসকলৰ এতিয়া চোৱা, এইখিনিতে তোমালোকক মই আগতে কৈছিলোঁ যে এইটো ৰিভিজন ক্লাছ, যিহেতু আকৌ এবাৰ মই তোমালোকক মনত পেলাই দিছোঁ, ৰিমাইণ্ড কৰাই দিছোঁ, গোইং টু ৰিভাইজ ডেট দেয়াৰ ইজ এ কি তোমালোকৰ ডিফাৰেঞ্চ বিটুইন এন ancient Indian philosophy. There are so many similarities between it is, we have to keep it minded, there are so many similarities between Greek thought and Indian thought. ভাৰতীয় আৰু গ্ৰীচৰ যি তোমালোকৰ দাৰ্শনিক চিন্তা আছিল তাৰ মাজত বহু সাদৃশ্য দেখা যায়। কিন্তু এটা পাৰ্থক্য স্কলাৰসকলে এটা পাৰ্থক্যৰ কথা আমাৰ উল্লেখ কৰে যে এই পাৰ্থক্যটো কি আছিলে, গ্ৰীক ফিলচফিৰ বা গ্ৰীচত যি ফিলচফি বিকশিত হৈছিলে তাৰ প্ৰথম কুৱেশ্যনটো আছিলে, হোৱাট ইজ দ্য ফাণ্ডামেণ্টেল ষ্টাফ অফ দিছ ইউনিভাৰ্ছ, এই পৃথিৱীখন কিহেৰে গঠিত বা এই পৃথিৱীৰ মূল পদাৰ্থ কি, কিহৰ দ্বাৰা এই পৃথিৱীখন, ফাণ্ডামেণ্টেল ষ্টাফ মৌলিক কণা, কি মৌলিক কণাৰ দ্বাৰা পৃথিৱীখন গঠিত হৈছে। আৰু ভাৰতীয় দৰ্শন বা ভাৰতীয় পৰম্পৰাত আমি দেখিছিলোঁ যে এনচিয়েণ্ট বৈদিক চেজেছ বা ভাৰতীয় বৈদিক দাৰ্শনিকসকল কি তোমালোকক, যাক বৈদিক ঋষিসকল, যাক প্ৰথম ভাৰতীয় দাৰ্শনিক বুলি ক'ব পাৰি, তেওঁলোকৰ প্ৰথম কুৱেশ্যন, দ্য ফাৰ্ষ্ট কুৱেশ্যন বা দেয়াৰ ফাৰ্ষ্ট কুৱেৰি ৱাজ কি, হু এম আই বা মই কোন বা নিজৰ এটা ইণ্টাৰনেল জাৰ্ণি, ইণ্ডিয়ান ফিলচফি ইজ ইণ্টাৰনেল, যে নিজৰ মাজত এটা তেওঁলোকে নিজক জানিবলৈ চেষ্টা কৰিছিলে, আৰু যিটো অন্তৰ্মুখী বুলি কোৱা হয়।
কিন্তু গ্ৰীচৰ দৰ্শন কেনেকুৱা আছিলে বৰ্হিমুখী এক্সটাৰ্নেল এণ্ড হোৱাট ৱাজ দেয়াৰ ফাণ্ডামেণ্টেল কুৱেশ্যন দ্য ফাণ্ডামেণ্টেল কুৱেশ্যন বা মৌলিক প্ৰশ্নটো আছিলে হোৱাট ইজ দ্য ফাণ্ডামেণ্টেল ষ্টাফ অফ দিছ ইউনিভাৰ্ছ ফ্ৰম হোৱাট দিছ ইউনিভাৰ্ছ ইজ মেড অফ কিটো মৌলিক কণাৰ দ্বাৰা মৌলিক ধাতুৰ দ্বাৰা মৌলিক পদাৰ্থৰ দ্বাৰা বাহ্য জগত বা পৃথিৱীখন জগতখন গঠিত হৈছে আৰু এই প্ৰশ্নৰ উত্তৰ দিবলৈ যাওঁতে তোমালোকে যেতিয়া গ্ৰীক ফিলচফি পঢ়িছিলোঁ আমি দেখিছিলোঁ যে থেলছৰ পৰা পাৰ্মেনিডেছ হিৰাক্লিটাছ এনেদৰে আমি দাৰ্শনিকসকল যেতিয়া প্লেটো এৰিষ্টটললৈকে আমি পঢ়ি গৈছিলোঁ তেতিয়া আমি দেখিছিলোঁ যে প্ৰত্যেকেই কি কৰিছিলে তোমালোকক বেলেগ বেলেগ ফাণ্ডামেণ্টেল ষ্টাফৰ দ্বাৰা দ্য ইউনিভাৰ্ছ ইজ বা ৱৰ্ল্ড ইজ মেড অফ বুলি কৈছিলে এতিয়া কথা হ'ল যে প্ৰথম তোমালোকে এতিয়া ডিভিজন অফ ৱেষ্টাৰ্ণ ফিলচফিটো যদি চোৱা পাশ্চাত্য দৰ্শন দেই অকল মই ইয়াত গ্ৰীক ফিলচফি কোৱা নাই এইটো কথা কিপ ইট মাইণ্ড ডিভিজন অফ ৱেষ্টাৰ্ণ ফিলচফি তাৰ প্ৰথমতেই তোমালোকে কি পাবা গ্ৰীক ফিলচফিৰ কথা পাবা তোমালোকে ৱাইমাচি যিখন কিতাপ আমি সাধাৰণতে ফ'ল' কৰোঁ সেই কিতাপখনত বা তোমালোকে অঞ্জনা চলিহা বাইদেউৰ কিতাপখনত চাব পৰা গ্ৰীক দৰ্শনৰ ইতিহাস বা বন্দনা পূজাৰীৰ কিতাপখনতো চাব পাৰা অসমীয়া মাধ্যমৰ কাৰণে তাতো তোমালোকে পাবা যে ডিভিজন অফ ৱেষ্টাৰ্ণ ফিলচফি বুলি ক'লে প্ৰথম যিটো ফিলচফিৰ ভাগ পাওঁ আমি এইটো হৈছে নাম্বাৰ 1 ইজ গ্ৰীক ফিলচফি আৰু যিটো তোমালোকে পেপাৰখনত এতিয়া তাৰ এটা অংশ পঢ়িব লাগিব গোটেইখিনি নহয় তাৰ গ্ৰীক ফিলচফিৰ কি তোমালোকৰ ইট কভাৰ্ছ এ পিৰিয়ড বিটুইন 600 to 400 AD আৰু এই পিৰিয়ডটোৰ 3টা ছেকশ্যন আছে গতিকে কি বুজিলোঁ আমি যে গ্ৰীক দৰ্শনৰ পাশ্চাত্য দৰ্শনৰ দ্য ফাৰ্ষ্ট পিৰিয়ড ইজ গ্ৰীক ফিলচফি পাশ্চাত্য দৰ্শনৰ প্ৰথম ভাগটো হৈছে কি তোমালোকৰ গ্ৰীক দৰ্শন আৰু এই গ্ৰীক দৰ্শন বুলি কওঁতে 600 পৰা 400 এই এডিৰ মাজৰ সময়খিনিক বুজা যায় আৰু এই সময়খিনিক আকৌ কি কৰা হৈছে তোমালোকৰ 3টা ভাগত ভাগ কৰা হৈছে প্ৰথমটো হৈছে প্ৰি চক্ৰেটিক ফিলচফি চক্ৰেটিছৰ পূৰ্বৰ দৰ্শন দ্বিতীয়টো হৈছে ফিলচফি অফ চক্ৰেটিছ প্লেটো এণ্ড এৰিষ্টটল এই তিনিজন মহান দাৰ্শনিকৰ চক্ৰেটিছ প্লেটো এণ্ড এৰিষ্টটলৰ যি দৰ্শন তাৰপিছত পালোঁ আমি গ্ৰীচ আৰু ৰোমান ফিলচফি গতিকে প্ৰথম যিটো 400 পৰা 600 এডিৰ ভিতৰত যিটো পিৰিয়ড তাত তোমালোকে পাবা তেনেহ'লে কি প্ৰি চক্ৰেটিক ফিলচফি প্ৰথম পাবা চক্ৰেটিছৰ আগৰখিনি পূৰ্বৰখিনি চক্ৰেটিছ প্লেটো এৰিষ্টটল এই তিনিজন মহান দাৰ্শনিক আৰু নাম্বাৰ 3ত কি আহিব তোমালোকৰ গ্ৰীচ আৰু ৰোমান ফিলচফি এই বিভাজনটো তোমালোকে ক'ত তোমালোকৰ যিখন ৱাইমাচিৰ কিতাপ তাৰ পেজ নাম্বাৰ 4ত আছে তাৰপিছত ছেকেণ্ডত আহিলে তোমালোকৰ 400 এডিৰ পৰা 1500 এডিলে 400 পৰা 1500 এডিৰ ভিতৰত আহিলে তোমাৰ চনৰ ভিতৰত আহিলে মেডিয়েভেল পিৰিয়ড বা তোমালোকৰ গ্ৰীক পাশ্চাত্য দৰ্শনৰ মধ্যযুগ আকৌ মই তোমাক কথাটো জনাই দিছোঁ যে তাৰ মানে কি গ্ৰীক ফিলচফি ৱেষ্টাৰ্ণ ফিলচফি পাশ্চাত্য দৰ্শনৰে এটা অংশ when we divide various time period of western philosophy the first period is Greek and it covers 3 period from 3টা পিৰিয়ড ইয়াত সোমাই থাকে তেনে প্ৰথম পালোঁ প্ৰি চক্ৰেটিক তাৰপিছত পালোঁ চক্ৰেটিছ প্লেটো এণ্ড এৰিষ্টটলৰ পিৰিয়ড তাৰপিছত পালোঁ তোমালোকৰ গ্ৰীচ ৰোমান পিৰিয়ড তাৰপিছত আহিল মেডিয়েভেল পিৰিয়ড বা মধ্যযুগটো পাশ্চাত্য দৰ্শনৰ সেইটো 400 পৰা 1500 এডিৰ ভিতৰত তাৰপিছত আহিলে তোমালোকৰ মডাৰ্ণ ফিলচফি বেকন টু কাণ্ট আৰু পষ্ট কাণ্টিয়ান যে বেকনৰ পৰা কাণ্ট আৰু তাৰপিছত কাণ্টৰ পিছৰ উত্তৰসূৰীসকল আৰু 4 নম্বৰ যিটো ভাগ দিছে তাত কি আছে 20th century ফিলচফি বা 20 শতিকাৰ দৰ্শনৰ কথা কোৱা হৈছে গতিকে তোমালোকে ইমানখিনি কথা মনত নাৰাখিলেও এই কথাটো মনত ৰাখিবা বা মনত ৰাখিব পাৰিলে ৰাখিবা এই কথাটো তোমালোকে বুজি থোৱা যে গ্ৰীক ফিলচফি ইজ এ পাৰ্ট অফ ৱেষ্টাৰ্ণ ফিলচফি গ্ৰীক দৰ্শন পাশ্চাত্য দৰ্শনৰ এটা অংশ আৰু গ্ৰীক দৰ্শনক কেইটা ভাগত ভাগ কৰা হৈছে 3টা ভাগত ভাগ কৰা হৈছে প্ৰথমটো প্ৰি চক্ৰেটিক প্ৰিমান আগৰ চক্ৰেটিছৰ পূৰ্বৰ অৰ্থাৎ আমি সাধাৰণতে গ্ৰীক ফিলচফিৰ কথা ক'লে গ্ৰীচৰ দৰ্শনৰ কথা ক'লে 3টা নাম আমাৰ সদায় মনত পৰে যে চক্ৰেটিছ প্লেটো আৰু এৰিষ্টটল কিন্তু তাৰ আগতেও বহুকেইজন দাৰ্শনিক গ্ৰীচত আছিল আৰু তেওঁলোকৰ দৰ্শনৰ যিটো সময় সেইটো প্ৰি চক্ৰেটিক তাৰপিছত চক্ৰেটিছ প্লেটো এৰিষ্টটল তাৰপিছত আহিলে গ্ৰীচ আৰু ৰোমান ফিলচফি তাৰ মানে তোমালোকৰ ৱেষ্টাৰ্ণ ফিলচফিৰ আটাইতকৈ পুৰণি অংশটোৱে হৈছে বা প্ৰথম অংশটোৱে হৈছে কি তোমালোকৰ গ্ৰীক ফিলচফি তাৰপিছত মেডিয়েভেল মডাৰ্ণ আৰু 20th century ফিলচফি সেইদৰে তোমালোকে আৰু এটা কথা এইখিনিতে মনত ৰাখিবা
তোমালোকৰ ৱাই মাচিৰ কিতাপখনৰ 29 নম্বৰ পেজত প্ৰথম যিটো তোমালোকৰ ৰোমান দি লিখা আছিল তাৰ 29 নম্বৰ পেজত আকৌ গ্ৰীক ফিলচফিক ধুনীয়াকৈ ভাগ কৰি দেখুৱাইছে প্ৰথম যিটো চোৱা প্ৰথম এনচিয়েণ্ট গ্ৰীক ফিলচফি বুলি কৈছে আৰু এই এনচিয়েণ্ট গ্ৰীক ফিলচফি বুলি কওঁতে তোমালোকক কি বুলি কৈছে তোমালোকৰ চোৱা তাত কি আহিছে তোমালোকৰ তিনিটা ভাগ গ্ৰীক ফিলচফি ফ্ৰম থেলছ টু এৰিষ্টটল গ্ৰীচৰ ফিলচফি প্ৰথম এটা ভাগ দেখুৱাইছে কি তোমালোকৰ থেলছৰ পৰা এৰিষ্টটল যি থেলছৰ বিষয়ে তোমালোকে পেপাৰখনৰ প্ৰথমতে পঢ়িব লাগিব দেন গ্ৰীক ফিলচফি প্ৰথম পালোঁ কি আমি থেলছ টু এৰিষ্টটল তাৰপিছত আহিলে গ্ৰীক ৰোমান ফিলচফি 3 নম্বৰত আহিলে নিঅ'প্লাটনিজিম অফ আলেকজেণ্ড্ৰিয়ান স্কুল তোমালোকক এতিয়া তোমালোকৰ চিলেবাছে কভাৰ কৰিছে ক'লৈকে তোমালোকৰ গ্ৰীক ফিলচফিৰ যিটো প্ৰথম ভাগটো গ্ৰীক ফিলচফি ফ্ৰম থেলছ টু এৰিষ্টটল এনচিয়েণ্ট গ্ৰীক ফিলচফিকো যদি আকৌ পাৰ্টিকুলাৰলি আমি ভাগ কৰোঁ তাৰ প্ৰথম অংশটো পৰিব কি তোমালোকৰ গ্ৰীক ফিলচফি ফ্ৰম থেলছ টু এৰিষ্টটল এতিয়া প্ৰথম তেনেহ'লে আমি যিজন দাৰ্শনিকৰ নাম পাইছোঁ তেওঁৰ নাম হৈছে থেলছ তাৰে ফাৰ্ষ্ট প্ৰিন্সিপলটো তোমালোকে যিটো ফাৰ্ষ্ট প্ৰিন্সিপল বুলি যিটো তত্ত্ব বা কনচেপ্ট তোমালোকৰ আছে সেইটো তোমালোকে পঢ়িব লাগিব এতিয়া তেনেহ'লে মই থেলছৰ কথা লৈ যাওঁ আৰু থেলছ পঢ়াৰ আগতে তেনে আমি কি গম পালোঁ গ্ৰীক ফিলচফি ইজ এ গ্ৰীক ফিলচফি ইজ এ পাৰ্ট অফ ৱেষ্টাৰ্ণ ফিলচফি আৰু ৱেষ্টাৰ্ণ ফিলচফিৰ আটাইতকৈ মষ্ট এনচিয়েণ্ট বা আটাইতকৈ পুৰণি বা ৱেষ্টাৰ্ণ ফিলচফি বিকাশ কিহৰ দ্বাৰা হৈছিল ডেভেলপ হৈছিল থ্ৰু গ্ৰীক ফিলচফি তাৰে গ্ৰীক ফিলচফিৰ এটা ভাগ হ'ল তোমালোকৰ কি গ্ৰীক ফিলচফি ফ্ৰম থেলছ টু এৰিষ্টটল এই গ্ৰীক ফিলচফিৰ যি থেলছ টু এৰিষ্টটল তাৰ সেইখিনি তোমালোকৰ চিলেবাছত আছে কিন্তু এটা কথা তোমালোকে মন কৰিবা যে ইয়াতে কিন্তু তোমালোকৰ এজন ফিলচফাৰৰ থেলছৰ পৰা এৰিষ্টটললৈকে কিমান যিজন ফিলচফাৰৰ সকলোবিলাক কনচেপ্ট তোমালোকক নালাগে এতিয়া প্ৰথম আহোঁ তেনেহ'লে কি থেলছৰ ফাৰ্ষ্ট প্ৰিন্সিপল বা প্ৰথম যিটো তেওঁলোকৰ প্ৰথম তেওঁ দাৰ্শনিক তত্ত্ব বা প্ৰথম তত্ত্বটোলৈ আমি আহোঁ এইখিনিতে এটা কথা তোমালোকক মই জনাই থওঁ তোমালোকক যদি সোধা হয় হু ইজ দ্য ফাৰ্ষ্ট ৱেষ্টাৰ্ণ ফিলচফাৰ তেতিয়া তোমালোকে নিশ্চয় কাৰ নাম ক'বা থেলছৰ নাম ল'বা সেইদৰে আকৌ আৰু এটা প্ৰশ্ন বা এইটো এটা অতি তোমালোকৰ প্ৰয়োজনীয় বা অতি তোমালোকৰ কাৰণে দৰকাৰী কথা এটা যে কি whenever you are asked who is the first scientist তেতিয়াও কিন্তু তোমালোকে কাৰ কথা ক'ব লাগিব তোমালোকে থেলছৰ কথাই ক'ব লাগিব তেনেহ'লে থেলছক কি বুলি কোৱা হৈছিলে তোমালোকৰ যে প্ৰথম দাৰ্শনিক বুলি কোৱাৰ লগতে প্ৰথম তেওঁ কি হিচাপে কোৱা হৈছিলে প্ৰথম তেওঁ বিজ্ঞানী হিচাপে কোৱা হৈছিলে ইফ ইউ গো থ্ৰু দ্য হিষ্ট্ৰী অফ ছায়েন্স তোমালোকে যদি বিজ্ঞানৰ ইতিহাস অধ্যয়ন কৰা তেতিয়া তোমালোকে দেখা পাবা যে থেলছক কি বুলি কোৱা হৈছিলে প্ৰথম বিজ্ঞানী হিচাপে স্বীকৃতি দিয়া হৈছিলে কি কাৰণে থেলছক প্ৰথম বিজ্ঞানী হিচাপে স্বীকৃতি দিয়া হৈছিলে